তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যদি আপোনালোকে এজন কৃষক হয়, যদি আপোনালোকে খেতিয়ক হয়, আপোনালোকে PM কিষাণৰ ধন লাভ কৰি আছে বা আপোনালোকে PM কিষাণৰ সুবিধা আপোনালোকে লাভ কৰি আছে, তো আপোনালোকৰ বাবে বহুত বহুত ভাল খবৰ। কিয়নো আপোনালোকে মাহিলী আপোনালোকে ৩,০০০ কোটি টকা লাভ কৰিব, কাৰণ চৰকাৰৰ ফালৰ পৰা এটা আঁচনি মুকলি কৰা হৈছিলে, যিটো আঁচনি হ'ল প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা। তো এই যোজনাখনৰ ফাইনেলি আবেদন আৰম্ভ হ'ল। তো আপোনালোকে যদি আবেদন কৰা নাই, তো আপোনালোকে আবেদন কৰিব পাৰিব। পুনৰ নতুনকৈ আৰম্ভ হ'ল ২০২৫ চনৰ নতুন বছৰত। আপোনালোকে যদি আবেদন কৰিব বিচাৰে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনাখনত, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো বহুত সুবিধা আপোনালোকে লাভ কৰিব। মাহিলী ৩,০০০ কোটি টকা আপোনালোকে পাই থাকিব পেঞ্চন হিচাপে। তো আপোনালোকক আজি এইটো ভিডিঅ'ত A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনাৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ যে এই আঁচনিখনত আবেদন কৰিলে আপোনালোকে কি কি সুবিধা পাব, কেনেকৈ আপোনালোকে মাহিলী ৩,০০০ টকা পাব, কোনসকল খেতিয়কে আবেদন কৰিব পাৰিব, প্ৰথমতে আপোনালোকে জানি লওক। তো চাগে আপোনালোকে এই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা। তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোক চাগে বিৱৰণ আপোনালোকে কোনে আবেদন কৰিব পাৰিব, ইয়াতে সকলো আপোনাক দিয়া হৈছে। তো প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা হৈছে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ SMF বৃদ্ধাৱস্থাৰ সুৰক্ষা আৰু সামাজিক সুৰক্ষাৰ বাবে নিৰ্ধাৰিত চৰকাৰী আঁচনি। তো এই আঁচনিখনত আপোনালোকে আবেদন কৰিব লগা হ'লে আপোনাৰ 18ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে 2 হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমি থকা সকলো ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক, যাৰ নাম চাই আপোনালোকে 1/8/2019 কিন্তু এই আঁচনিখন মুকলি কৰা হৈছিলে। তো আকৌ নতুনকৈ আবেদন আৰম্ভ হৈছে। তাৰপিছত আপোনালোকে 2019 তাৰিখৰ ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল ভূমিৰ ৰেকৰ্ডত উল্লেখ কৰা হৈছে তেওঁলোকে আঁচনিৰ অধীনত সুবিধা লাভৰ যোগ্য। আপুনি নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে এই আঁচনিৰ অধীনত কৃষকসকলে 60 বছৰ বয়স হোৱাৰ পিছত প্ৰতি মাহে ন্যূনতম নিশ্চিতম পেঞ্চন লাভ কৰিব। আৰু যদি কৃষকৰ মৃত্যু হয়, তেন্তে কৃষকৰ পত্নীয়ে পেঞ্চনৰ 50% পৰিয়াল পেঞ্চন হিচাপে লাভ কৰাৰ অধিকাৰ থাকিব। পৰিয়ালৰ পেঞ্চন কেৱল পত্নীৰ ক্ষেত্ৰতহে যোগ্য। তো পত্নীসকলেহে এই পেঞ্চনটো লাভ কৰিব। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে আঁচনিৰ ম্যাদ উকলি যোৱাৰ লগে লগে এজন ব্যক্তিয়ে মাহিলী 50 লাখ টকাৰ পেঞ্চন লাভ কৰাৰ অধিকাৰী হ'ব। তাৰপিছত আপোনালোকে 3,000 টকা পেঞ্চনৰ পেঞ্চন ৰাশিসকলক তেওঁলোকৰ আৰ্থিক প্ৰয়োজনীয়তাক সহায় কৰাত সহায় কৰে। তাৰপিছত আপোনালোকে বয়স নিশ্চয় গম পালে। 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আবেদনকাৰী 60 বছৰ বয়স পূৰণ নোহোৱালৈকে প্ৰতি মাহে 55 টকাৰ পৰা 200 টকাৰ ভিতৰত বৰঙণি আগবঢ়াব লাগিব। তো ইয়াতে কোৱা হৈছে আপোনালোকে প্ৰতি মাহে আপোনাক 55কৈ টকা আপোনাক দিব লাগিব। আৰু চৰকাৰৰ ফালৰ পৰা আপোনাক 55কৈ টকা আপোনাক জমা কৰিব। টোটেল আপোনাৰ 110 টকা আপোনাৰ জমা হ'ব। আৰু ইয়াত এনেকৈ আপোনালোকে 200 টকা পৰ্যন্ত আপোনালোকে দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আবেদনকাৰীৰ বয়স 60 বছৰ হ'লে তেওঁৰ পেঞ্চনৰ ধন দাবী কৰিব পাৰিব। প্ৰতিমাহে নিজ ব্যক্তিৰ পেঞ্চন একাউণ্টত এটা নিৰ্দিষ্ট পেঞ্চনৰ ধন জমা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে যোগ্যতাৰ মাপকাঠি, আপোনাৰ যোগ্যতা কি হ'ব লাগিব। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে প্ৰৱেশৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত, সংশ্লিষ্ট ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটিৰ ৰেকৰ্ডত অনুসৰি 2 হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমিয়ে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনাক আন যিকোনো বিধিগত সামাজিক সুৰক্ষা আঁচনিৰ অধীনত সামৰি লোৱা SMF, যেনে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি, NFE, NPS, কৰ্মচাৰী ৰাজ্যিক বীমা নিগম আঁচনি, কৰ্মচাৰীৰ পুঁজি সংগঠন আঁচনি ইত্যাদি, যিসকল কৃষকে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা আৰু প্ৰধানমন্ত্ৰী বেপৰি মানধন পদ বাছি লৈছে। তদুপৰি উচ্চ অৰ্থনৈতিক মৰ্যাদাৰ তলত উল্লেখ কৰা শ্ৰেণীৰ হিতাধিকাৰীসকল আঁচনিৰ অধীনত সুবিধাৰ বাবে যোগ্য নহ'ব। তো ইয়াতে আপোনাক কোৱা হৈছে আপোনালোকে 1 নম্বৰ আপোনালোকে প্ৰতিষ্ঠানিক ভূমিধাৰী সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকী
3 নম্বৰ প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা, ৰাজ্যিক বিধান পৰিষদ, প্ৰাক্তন বৰ্তমানৰ সদস্য, পুৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমানৰ মেয়ৰ, জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষ আপুনি চাব পাৰিছে। 4 নম্বৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ, মন্ত্ৰালয়, কাৰ্যালয়, বিভাগ আৰু তেওঁলোকৰ ক্ষেত্ৰ ইউনিট, কেন্দ্ৰীয় বা ৰাজ্যিক PSI আৰু চৰকাৰৰ অধীনস্থ সংলগ্ন কাৰ্যালয়, স্বাস্থ্যশাসিত প্ৰতিষ্ঠানৰ সকলো সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীৰ লগতে স্থানীয় সংস্থাসমূহৰ নিয়মীয়া কৰ্মচাৰী। তো এইসকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকে ডকুমেণ্টছ কি লাগিব ইয়াতে আপোনাক কোৱা হৈছে। তো ডকুমেণ্টছ চাওক আপোনালোকে আধাৰ কাৰ্ড আৰু ছেভিংছ বেংক একাউণ্ট, PM কিষাণ একাউণ্ট। তো ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব আৰু আপোনালোকৰ বেংক একাউণ্টখন লাগিব, ছেভিংছ বেংক একাউণ্টখন লাগিব। তো এই দুটা ডকুমেণ্টছৰে আপোনাক লাগিব এই আঁচনিখনত আবেদন কৰিবৰ কাৰণে। তাৰপিছত চাগে আপোনালোকে লাভসমূহ চাগে আপোনাক বৈশিষ্ট্যসমূহ চাগে আপোনাক দিয়া হৈছে। ইয়াতে আপোনালোকে 50 লাখ টকা নিশ্চিত পেঞ্চন 3 মাহে 3,000 টকা মাহে স্বেচ্ছামূলক আৰু অৱদানমূলক পেঞ্চন আঁচনি ভাৰত চৰকাৰৰ মেচিং অৱদান। তো ইয়াতে আপোনালোকে 3,000 কৰি প্ৰতি মাহে লাভ কৰিব। যেতিয়া আপোনাৰ 60 বছৰ হ'ব তেতিয়া আপোনালোকে 3,000 কৰি টকা পাই থাকিব পেঞ্চন হিচাপে। তাৰপিছত লাভসমূহ চাগে আপোনালোকে এই আঁচনিখনৰ লাভ চাগে আপোনালোকে দিয়া হৈছে। তো ইয়াতে কোৱা হৈছে এজন যোগ্য গ্ৰাহকৰ মৃত্যুৰ পিছত পৰিয়াললৈ সুবিধা। পেঞ্চন লাভৰ সময়ত যদি কোনো যোগ্য গ্ৰাহকৰ মৃত্যু হয় তেন্তে তেওঁৰ পত্নীয়ে সেই যোগ্য গ্ৰাহকে লাভ কৰাৰ পেঞ্চনৰ 50% লাভ কৰাৰ অধিকাৰী হ'ব। কিয়নো পৰিয়ালৰ পেঞ্চন আৰু এনে পৰিয়াল পেঞ্চন কেৱল পত্নীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। তাৰপিছত অসমতাৰ ওপৰত সুবিধা। যদি কোনো যোগ্য গ্ৰাহকে নিয়মীয়াকৈ অৱদান আগবঢ়াইছে আৰু 60 বছৰ বয়স পূৰণ কৰাৰ আগতে কোনো কাৰণত স্থায়ীভাৱে অক্ষম হৈ পৰিছে আৰু এই আঁচনিৰ অধীনত অৱদান আগবঢ়াই নিব নোৱাৰে, তেন্তে তেওঁৰ পত্নীয়ে পৰৱৰ্তী সময়ত নিয়মীয়া ধন পৰিশোধ কৰি আঁচনিখন আগবঢ়াই নিয়াৰ অধিকাৰী হ'ব। প্ৰয়োজ্য অনুসৰি অৱদান ইয়াতে কোৱা হৈছে অৱদান বা এনে গ্ৰাহকে জমা কৰাৰ অৱদানৰ অংশ লাভ কৰি আঁচনিৰ পৰা ওলাই যাওক। সুতৰ সৈতে প্ৰকৃততে পেঞ্চন ফাণ্ডে ইয়াৰ ওপৰত উপাৰ্জন কৰাৰ বা ইয়াৰ ওপৰত ছেভিংছ বেংকৰ সুতৰ হাৰত সুত যিটো বেছি। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত পেঞ্চন আঁচনিৰ এৰি যোৱাৰ সুবিধা। যদি আপোনালোকে এৰি যায় তো আপোনাক ইয়াতে সুবিধা আপোনাক ইয়াতে দিয়া হৈছে। আপোনালোকে যদি 1 নম্বৰ যদি কোনো যোগ্য গ্ৰাহকে তেওঁ আঁচনিখনত যোগদান কৰাৰ তাৰিখৰ পৰা 10 বছৰ কম সময়ৰ ভিতৰত এই আঁচনিৰ পৰা ওলাই যায় তেন্তে কেৱল তেওঁৰ অৱদানৰ অংশ তেওঁক ঘূৰাই দিয়া হ'ব আৰু ইয়াৰ ওপৰত প্ৰদান কৰিবলগীয়া সুতৰ হাৰ ছেভিংছ বেংকৰ সৈতে। তাৰপিছত 2 নম্বৰ যদি কোনো যোগ্য গ্ৰাহকে তেওঁ আঁচনিখন যোগদান কৰাৰ তাৰিখৰ পৰা 10 বছৰ বা তাতকৈ অধিক সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত কিন্তু তেওঁৰ 60 বছৰ বয়সৰ আগতেই প্ৰস্থান কৰে তেন্তে তেওঁৰ অৱদানৰ অংশহে প্ৰকৃততে ইয়াৰ ওপৰত সঞ্চিত সুতৰ সৈতে তেওঁক ঘূৰাই দিয়া হ'ব। পেঞ্চন ফাণ্ডে উপাৰ্জন কৰা বা তাৰ ওপৰত ছেভিংছ বেংকৰ সুতৰ হাৰত সুত যিটো বেছি। 3 নম্বৰ যদি কোনো যোগ্য গ্ৰাহকে নিয়মীয়া বৰঙি দিছে আৰু কোনো কাৰণত মৃত্যুবৰণ কৰিছে তেন্তে তেওঁৰ পত্নীয়ে পৰৱৰ্তী সময়ত প্ৰয়োজ্য অনুসৰি নিয়মীয়া অৱদান আগবঢ়াই আঁচনিখন চলাই নিয়াৰ অধিকাৰী হ'ব। তাৰপিছত বা তেনে গ্ৰাহকে প্ৰদান কৰা বৰঙিৰ অংশ সঞ্চিত সুতৰ সৈতে লাভ কৰি প্ৰস্থান কৰাৰ অধিকাৰৰ থাকিব। পেঞ্চন ফাণ্ডে প্ৰকৃততে ইয়াৰ ওপৰত উপাৰ্জন কৰা বা ইয়াৰ ওপৰত ছেভিংছ বেংকৰ সুতৰ হাৰত যিটো বেছি। তাৰপিছত আপোনালোকে 4 নম্বৰ গ্ৰাহক আৰু তেওঁৰ পত্নীৰ মৃত্যুৰ পিছত কৰপাষ্ট পুনৰ পুঁজিত জমা কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এতিয়া কিমান টকা আপোনাক দিব লাগিব, কিমান কি কৰিব লাগিব মই আপোনাক দেখাই দি আছোঁ। চাগে মাহেকীয়া বৰঙি চাগে আপোনালোকে 18 বছৰ যদি আপোনাৰ হৈ গৈছে তো আপোনালোকে 55 টকা। ইয়াতে চাওক 18 to 60 চাগে আপোনালোকে 60 ইয়াতে কোৱা হৈছে প্ৰৱেশ বয়স বছৰ 18 বছৰ ছুপাৰ এনুৱেশ্যন বয়স চাগে আপোনালোকে 60 বছৰ তেতিয়া 55 টকাকৈ আপোনাক জমা কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা আপোনাক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 55 টকা দিয়া হ'ব। টোটেল আপোনাৰ একাউণ্টত 110 টকাকৈ আপোনাৰ সোমাব। আপোনাক 55 টকা দিব লাগিব, চৰকাৰৰ ফালৰ পৰা 55 টকা আপোনাক দিয়া হ'ব। টোটেল আপোনাৰ 110 টকাকৈ আপোনাকে প্ৰতি মাহে আপোনাৰ একাউণ্টত সোমাই থাকিব। যেতিয়া আপোনালোকে 60 বছৰ হ'ব তেতিয়া আপোনালোকে 3,000 কোটি টকা আপোনালোকে পেঞ্চন হিচাপে পাই থাকিব। তাৰপিছত 19 বছৰ যদি আপোনাৰ হৈছে 19 বছৰৰ পৰা 60 বছৰ চাগে আপোনালোকে যদি 19 বছৰ হৈছে তো 58 টকা আপোনাক পে'মেণ্ট কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা 58 টকা আপোনাক দিয়া হ'ব। টোটেল আপোনাৰ 116 টকা আপোনাৰ একাউণ্টত সোমাই থাকিব, জমা হৈ থাকিব। তাৰপিছত 20 বছৰ যদি হৈছে আপোনাৰ 61 টকা যদি আপোনাৰ 61 আপোনাক পে'মেণ্ট কৰিব লাগিব, আপোনাৰ জমা কৰিব লাগিব আৰু চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 61 আপোনাক দিয়া হ'ব। টোটেল আপোনাৰ 122 টকা আপোনাৰ একাউণ্টত জমা হৈ থাকিব। তো এনেকৈ আপোনালোকে লিষ্টখন যদি আপোনালোকে চাব চাগে
ইয়াতে আপোনাক দিয়া হৈছে এনেকৈ আপোনাক 200 টকাকৈ কিন্তু আপোনাক ইয়াতে যদি আপোনাৰ 40 বছৰ হৈছে ইয়াতে আপোনালোকে 200 টকা আপোনাক জমা কৰিব লাগিব চৰকাৰৰ ফালৰ পৰা 200 টকা জমা হ'ব টোটেল আপোনাৰ 400 টকা আপোনাৰ একাউণ্টত জমা হৈ থাকিব যেতিয়া আপোনাৰ 60 বছৰ হৈ যাব তেতিয়া আপোনালোকে পেঞ্চন হিচাপে আপোনালোকে পাই থাকিব আৰু আপোনালোকে যদি মৃত্যুবৰণ হয় তো আপোনালোকে কি সুবিধা পাব আপোনাক নিশ্চয় জনাই দিয়া হৈছে তো আপোনালোকে আপোনাৰ পত্নী আপোনালোকে এইবোৰ সুবিধা আপোনালোকে আপোনাৰ পৰিয়ালে আপোনাৰ এইবোৰ সুবিধা আপোনালোকে পাই থাকিব তো আপোনালোকে নিশ্চয় গম পালে আৰু যদি আপোনালোকে এই ৱেবছাইটত আহিব বিচাৰে মই ভিডিও ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়ালে আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ পেজটো অ'পেন হ'ব ইয়াতে কিন্তু ইংলিছত আহিব মই ইয়াতে এছামিছ কৰি লৈছোঁ লেংগুৱেজটো তো আপোনাক বুজাবৰ কাৰণে সুবিধাৰ কাৰণে মই এছামিছ কৰি লৈছোঁ তো আপোনাৰ ইয়াতে ইংলিছত আহিব তো আপোনালোকে ভালকৈ পঢ়ি চাব ইয়াতে আপোনালোকে যদি এই আঁচনিখনত আপোনালোকে আবেদন কৰে তো আপোনালোকে বহুত সুবিধা আপোনালোকে লাভ কৰিব তো আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আবেদন কৰিব লাগে সেই প্ৰচেছটো জনাই নিদিওঁ ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যদি আপোনাক আবেদনৰ এপ্লাইৰ ভিডিঅ' লাগে মোক কমেণ্টত জনাব মই নিশ্চয় ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো কৃষকসকলৰ বাবে এইটো বহুত ভাল খবৰ আকৌ নতুনকৈ আৰম্ভ হ'ল তো আপোনালোকে আবেদন কৰিব পাৰিব এই আঁচনিখন কিন্তু নতুন নহয় পুৰণিয়ে হয় 2019 চনতে মুকলি কৰা হয় তো আকৌ নতুনকৈ আবেদন আৰম্ভ হৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাখনত আবেদন কৰি ল'ব পাৰে ধন্যবাদ